আজি এইকেইদিন আমি ভালদৰে শুব পৰা নাই, খাব পৰা নাই। কি ভাষাৰে প্ৰকাশ কৰিম, কেনেকৈ দুখ প্ৰকাশ কৰিম, সেই ভাষা বিচাৰিব নাই গোটেই অসমৰ মানুহে। কিন্তু যোৱা গ'ল, সেই যোৱাজনৰ আধৰুৱা তেওঁৰ চিন্তা, তেওঁৰ কৰ্ম আমি অসমবাসী ৰাইজে আগুৱাই লৈ যাব লাগিব। অকল অসমেই নহয়, ভাৰত তথা পৃথিৱীত যিবিলাক মানুহ আছে, যোনে যেনেকৈ পাৰে তেওঁ যিটো বিচাৰিছিল, তেওঁ ক'ৰবাত দুডাল গছপুলি হোৱা বিচাৰিছিল, কোনোবাই ভাল গান গোৱা বিচাৰিছিল, কোনোবাই কৃষি কৰ্মত নিয়োগ হৈ পিনে আগবাঢ়ি যোৱা বিচাৰিছিলে, কোনোবাই ভালদৰে পঢ়ি পেলাই ভাল মানুহ হোৱা বিচাৰিছিলে। তো তেওঁৰ যিটো আদৰ্শ, তেওঁৰ যিখিনি ইচ্ছা, তেওঁ যেনেকৈ পৰামৰ্শ দিছিল, মানুহক মানুহ হিচাপে ভাবিছিলে, কোনো নিজ পৰ নকৰিছিলে, খালি সন্মান কৰিছিল বয়সৰ স্বাৰ্থত, সন্মান কৰিছিল পদবীৰ ক্ষেত্ৰত। কিন্তু কোনোবা গৰীব মানুহ তাক গৰীবেৰে চকুৰে চোৱা নাছিল, কোনোবা ধনীৰ চকুৰে চোৱা নাছিল, তেওঁ মানুহ হিচাপে চাইছিল। সেইকাৰণে প্ৰতিজন মানুহৰ মনত তেওঁ দ্বিতীয় ভগৱান হৈ ৰ'ল। এজন ভগৱান নেদেখাজনক আমি সেৱা কৰোঁ, পূজা কৰোঁ, আৰু দেখাজন তেওঁ মোৰ জীৱনত। গতিকে সেই ভগৱানজনৰ, সেই মানুহজনৰ মোৰ লগত যিখিনি সম্পৰ্ক বা মোৰ লগত যিখিনি আধৰুৱা কাম, ইমানটো মই কৰিব নোৱাৰোঁ, সেই সামৰ্থ্য মোৰ নাই। তথাপিও বৃন্দাবন ছুপাৰ মাৰ্টৰ জৰিয়তে যিখিনি অসমৰ কিঞ্চিত মানুহ, যদি 10টা মানুহকো যদি সংস্থাপন দিব পাৰোঁ, 2 টকাটো যদি কাৰোবাক কমত বস্তু এটা বিক্ৰী কৰা ব্যৱস্থা কৰি দিব পাৰোঁ, গতিকে সেইটো চলাই নিম, কৰি নিম বুলি জয়ন্ত মই যোৱাকালি কথা পাতিছোঁ, আৰু ইতিমধ্যে মই কৈছোঁ। আৰু তাৰ উপৰিও যিখিনি তেওঁৰ আদৰ্শ, যিখিনি নীতি আমাৰ বা তেওঁ যিখিনি দি থৈ গ'ল, কৰি থৈ গ'ল, মানুহে মানুহক কেনেকৈ ভাল পাব লাগে, কৰ্ম কেনেকৈ কৰিব লাগে, কেনেকৈ জাতি ধৰ্ম নোহোৱাকৈ আগবাঢ়ি যাব লাগে, মানৱতাটো মেইন ধৰ্ম হ'ব লাগে, এই বস্তুটো যাতে আমি সকলোৱে মনত ৰাখি সকলো ক্ষেত্ৰতে আগুৱাই লৈ যাব লাগিব। আমি কিছুমান কথা ভাবিছোঁ, ভৱিষ্যতে তেখেতক কেনেকৈ আমি ৰাইজে আগবঢ়াই লৈ যাম, ৰাইজৰ লগত আমি কি প্ৰস্তাৱ ৰাখিম, চৰকাৰৰ ওচৰত কি প্ৰস্তাৱ ৰাখিম, সেইবিলাক সময় অহা নাই। সময় আহিলে আমি ক'ম। প্ৰথম এতিয়া কথাটো হৈছে কি, ৰাইজে যিটো প্ৰথম বিচাৰিছে সেইটো সমাধা হওক। বাকীবিলাক কথা, বাকীবিলাক আমাৰ ইচ্ছা, তেওঁৰ যিবিলাক ইচ্ছা আছিল, সেইবিলাক আমি সময়ে সময়ে তেখেতৰ এই প্ৰক্ৰিয়াটো শেষ হোৱাৰ পিছত আমি সেইবিলাক ৰাইজক ক'ম। কিন্তু আমাৰ লগত যিখিনি তেওঁ কৰিব খুজিছিল, সেইখিনি যিমানখিনি পাৰোঁ আমি আগুৱাই লৈ যাম। এইটো আমাৰ লক্ষ্য সদায় থাকিব, উদ্দেশ্য সদায় আগত ৰাখিব। তাৰমানে বৃন্দাবন ছুপাৰ মাৰ্কেট পুনৰ কেতিয়াৰ পৰা খুলিব? এইটো সেই মাৰ্কেটখন ঘূৰিব লাগিলে এটা ডাঙৰ ঠাই লাগে, আৰু সেই ঠাইটো আমি 2-এটাত বিচাৰি পাইছোঁ। এতিয়া ভালদৰে কথা পাতিব লাগিব, এইখিনি পাৰ হওক, আৰু সেইখিনি ঠাইত সেই মালিকে ঘৰটো ভাঙিব আমাক কৈছে। গতিকে বেলেগ এঠাইত আমি কৰাৰ এতিয়া আমি প্ৰয়াসৰ চেষ্টাটো কৰিম। আমি সৰুকৈ হ'লেও ক'ৰবাত তেওঁৰ স্মৃতিটো জীয়াই ৰখাৰ কাৰণে, তেওঁৰ ইচ্ছাটো জীয়াই ৰখাৰ কাৰণে আমি সেইখিনি কৰাৰ সম্পূৰ্ণ চেষ্টা, সম্পূৰ্ণ সহযোগিতাৰে আমি সকলো ৰাইজৰ পৰামৰ্শ লৈ আমি আগবাঢ়িম। আৰু আমি ভাবিছোঁ সেইটো ট্ৰাষ্ট এটা গঠন কৰি যদি আমি কৰিব পাৰোঁ, সকলো ৰাইজৰ সহযোগ পৰামৰ্শ মতে, যদি প্ৰথমে আমাৰ 3জনৰ আছিলে, এতিয়া আমি 3জনৰ মাজত নাৰাখি, এজনটো গ'লে আৰু আমি 2জন আছোঁ, সেই 2জনৰ মাজত নাৰাখি এটা ট্ৰাষ্ট গঠন কৰি পেলাই কেনেকৈ আগবঢ়াই নিব পাৰি সেই বিষয়ে আমি চিন্তা কৰিম। কাৰণ এইকেইদিন বেলেগ একোৱেই চিন্তা অহা নাই, তাৰমানে অকল তেওঁৰ কৰ্মখিনি, তেওঁৰ মুখখন, তেওঁৰ চকু দুটা, তেওঁৰ হাঁহিটো, তেওঁৰ ভাষাবিলাক, সেইবিলাকেই আমাৰ খুন্দিয়াই আছে অনবৰতে। গতিকে শুবও পৰা নাই আজি কেইদিন, মই বুলি নহয়, শুবই পৰা নাই। মই পৰহি মই গাড়ীতে বহি থাকিলোঁ, 6টা বাজি গ'ল, ঘৰতে যাব পাহৰি গ'লোঁ, তাৰমানে তেনেকুৱা হৈছে। গতিকে সেইবিলাক বুজাব নোৱাৰোঁ। তেওঁৰ গৰিমাহঁতৰ বা পৰিয়ালটোত আমাতকৈ আৰু বেছি হৈছে। গতিকে আমি এই দুখৰ সময়ত ইমানটো ভাবিব পৰা আমাৰ শক্তি নাই। তথাপিও আমি তেওঁক জীয়াই ৰখাৰ কাৰণে চেষ্টা কৰিম। আজি মোক নলবাৰীত মাতিলে, মোৰ নলবাৰীৰ আমাৰ ফ্ৰেণ্ডছ ক্লাবে, তাত আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তেওঁ সহযোগ কৰিলে। তাত 8 বিঘা মাটি গাৰ্ডেন এখন হ'ব, তেওঁৰ মূৰ্তি এটা হ'ব, আৰু তেওঁৰ সৃষ্টিৰ
যিখিনি গান আছে 38,000 যি গান আছে যিমানখিনি পাৰোঁ আমি সংৰক্ষণ কৰাৰ আমি ব্যৱস্থা কৰিম বুলি তাত আজি আমি ঘোষণা কৰিলোঁ গতিকে ফাৰ্ষ্ট পদক্ষেপ হিচাপে আজি সেইটো আমি নলবাৰী ৰাইজে নলবাৰী ফ্ৰেণ্ডছে আৰু মন্ত্ৰী জয়ন্তমল্ল বৰুৱাদেৱে সকলোৰে লগত আলোচনা কৰি শিল্পীও আছিলে সকলোৰে লগত আলোচনা কৰি আজি এইটো ঘোষণা হৈছে আমি এটা ট্ৰাষ্ট এটা গঠন কৰিব আমাৰ সেই গোটেইখিনি মানুহে আলোচনা কৰিছে সেইটো ফাৰ্ষ্ট পদক্ষেপ হিচাপে আমি লৈছোঁ আৰু অহা 19 তাৰিখে ৰাজহুৱা স্মৃতিচাৰণ সভা তেওঁৰ হ'ব তেওঁক শ্ৰদ্ধাঞ্জলি দিয়া হ'ব তেওঁৰ চিতাভস্মৰ অলৰেডি ডিচি ছাৰো আছিলে তেখেতে আবেদন কৰিছে গতিকে চিতাভস্ম তাৰ পাগল দিয়া নদীত ৰাইজে সামূহিকভাৱে যিটো আমাৰ বৈদিক নিয়ম সেইমতে কৰাৰ কাৰণে আজি সকলোৱে লগ হৈ সিদ্ধান্ত লৈছে